আপোনালোকক আমি আদৰণি জনাইছোঁ নিউজ লাইভৰ এই অনুষ্ঠানলৈ। ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰে মহিমামণ্ডিত হৈ পৰিছে অসমৰ বিভিন্ন নামঘৰ সত্ৰসকল। এই পবিত্ৰ ক্ষণত আমিও নামৰ মাজলৈ যাব বিচাৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আমাৰ সতীৰ্থসকলে আপোনালোকলৈ লৈ আহিব হৰি নামৰ বিভিন্ন সফুৰা, আৰু তাৰ মাজতে আপোনালোকে বিচাৰি পাব ভগৱানৰ যি বন্দনা, ভগৱানৰ যি মহিমা সকলো। আৰু বৰ্তমান যিহেতু আমি পহুমৰা আতিচুক যি নামঘৰ তাত আমি উপস্থিত আছোঁ, আৰু ইয়াৰ আইসকলে যিহেতু দিহানাম পৰিৱেশন কৰিব, আমি পোনে পোনে দিহানামৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। বৃন্দাবনৰ মাজে কানাই আছিলা লুকাই, ভালেহে গোপিনী কান্দে বিচাৰি নাপায়। বিচাৰিলো বিচাৰিলো অনেক বন্ধে, পালো গয়া তুলসীৰ তলে। কানাই পুতলি দূৰ হৈ নাযাবা, এৰি কানাই পুতলি দূৰ হৈ নাযাবা এৰি। ৰাম ৰাম কানাই পুতলি দূৰ হৈ নাযাবা, এৰি কানাই পুতলি দূৰ হৈ নাযাবা এৰি। যমুনাৰ তীৰতে কানাই পুতলি, কানাই বহি আছে কানাই পুতলি, মাথাৰে মুখ
হয়, লখিমপুৰৰ পাছত আমি এতিয়া পোনে পোনে যাব বিচাৰিছোঁ গোলাঘাটলৈ আৰু গোলাঘাটত আমাৰ লগত আছে সমীৰণ দিগন্ত আৰু সমীৰণ দিগন্তই আগবঢ়াব গোলাঘাট কিদৰে বৈকুণ্ঠ ধামলৈ আজি পৰিণত হৈছে তাৰ সকলো দৃশ্য। ধন্যবাদ জিতুমণি। ইতিমধ্যে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আজি আমি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক নুমলীগড়ৰ ৰংবঙৰ ৫ নং ৰংবঙৰ নৱমুক্তি বৰনামঘৰত আৰু নৱমুক্তি বৰনামঘৰত ইতিমধ্যে আইসকলে নাম লৈছে। আমি পোনপটীয়াকৈ নামৰ মাজলৈ যাম আৰু নৱমুক্তি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ এইসকল আই মাতৃয়ে ইতিমধ্যে নামঘৰৰ মজিয়াত সিংহাসনৰ সন্মুখত এনেদৰে নাম লৈছে। আমি পোনপটীয়াকৈ নামৰ মাজলৈ সোমাই গৈছোঁ। হয় যিমনে ইতিমধ্যে আপোনালোকে শুনিলে যে ইতিমধ্যে গোলাঘাটৰ ঐতিহাসিক ৫ নং ৰংবঙৰ যি নৱমুক্তি নামঘৰত আইসকলে যি নাম ল'লে আজি কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ইতিমধ্যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে, ভগৱানৰ গুণানুকীৰ্তনে মুখৰিত হৈছে আজি সমগ্ৰ ৰাজ্য। হয় সমীৰণ ধন্যবাদ। আৰু আমাৰ লগত যেহেতু আজি
ষ্টুডিঅ'ত আছে হীৰকজ্যোতি শৰ্মা আৰু তেওঁৰ দল আৰু তেওঁলোকে নাম পৰিৱেশন কৰিব আৰু ভগৱানৰ এই জন্মদিনটো তেওঁলোকে আজি এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভগৱানৰ নামেৰে আজি নিউজ লাইভৰ ষ্টুডিঅ' তেওঁলোকে মুখৰিত কৰিব ভক্ত ঈশ্বৰ হৰি অকিমতে পূজিবা তাংক হে ব্যাপকত কিবা বিখৰ্য মূৰ্তি শূন্য হেকেন মতে চিন্তি বাহা হে ৰাম বুলি শুদ্ধ কৰা ৰাম 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 বুলি শুদ্ধ কৰা শংকৰে খন্দালে নামৰে পুখুৰী হে মাধৱে বন্ধালে আলি আলি দুয়ো কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি ভকতে জিৰাব বুলি হে ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলি ভকতে জিৰাব বুলি ভকতে জিৰাব বুলি ৰামৰা ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় মৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত
হৰি ভকতৰ জানা যেন কল্প তৰু ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰিয়ে হরি নামে খার হরি নামে করি আছে জগত উদ্ধার হরি নামে খার হরি নামে করি আছে জগত উদ্ধার হরি নামে হরি নামে খার হরি নামে করি আছে জগত উদ্ধার হরি নামে খার হরি নামে করি আছে জগত উদ্ধার হরিব গুরু ভূষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ হৰি নামে খাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ ও হৰি ৰাম 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 হৰি ৰাম 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 হৰি 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 ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কিয়ে জয় জয় হৰি গোপাল বান্ধৱ কৃষ্ণ মই এই মুহূৰ্তত উপস্থিত আছোঁ শিমলুগুৰি জনজাতি নামঘৰত আমি পোনে পোনে যাব বিচাৰিছোঁ যিহেতু জন্মাষ্টমী উদযাপন কৰিছে শিমলুগুৰি জনজাতি যি নামঘৰ আমি পোনে পোনে যাব বিচাৰিছোঁ নামৰ মাজলৈ এয়া নাম পৰিৱেশন কৰি আছে গাঁৱৰ সকলো মিলি একেলগে নাম পৰিৱেশন হৈছে আমি নামৰ মাজলৈ যাব বিচাৰিছোঁ
এয়া আছিল ধন্যবাদ জনাইছোঁ। এয়া আমাৰ মাজত যি শিমলুগুৰি জনজাতিৰ নামঘৰত পৰিৱেশন কৰা আছিল। আমি এবাৰ পুনৰ যাব বিচাৰিছোঁ এটা বিৰতিৰ মাজলৈ। বিৰতিৰ পিছত স্বাগতম জনাইছোঁ জন্মাষ্টমী বিশেষ এই অনুষ্ঠানৰ মাজলৈ। মই আছোঁ বৰ্তমান যোৰহাটৰ 2 নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ হৰি মন্দিৰত, আৰু এই হৰি মন্দিৰত জন্মাষ্টমী উপলক্ষে মহিলাসকলে আইসকলে নাম পৰিৱেশন কৰি আছে। আমি পোনে পোনে কেন্দুগুৰি 2 নং বামুণ গাঁৱৰ মহিলাসকলৰ এই জন্মাষ্টমী বিশেষ নামৰ মাজলৈ আগবাঢ়িছোঁ। ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ হে ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি হে ৰাম ৰাম আলি দুয়ো কাষে ৰুলে কদম জুপি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু নকৈ নামঘৰ সজালা শংকৰ দকৈ বন্ধালা ভেটি হে ৰাম ৰাম তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ হে ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি হে ৰাম ৰাম আলি দুয়ো কাষে ৰুলে কদম জুপি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ ৰাম ৰাম এৰা শংকৰকে গুৰু মানি লওঁ হৰিনাম ভকত বৈষ্ণৱ মাধৱ দেৱক কৰোঁ প্ৰণাম হে ৰাম শান্তি স্থাপনৰ হেতু উহুয়াই অৱতাৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ। ৰাম ৰাম
বাটচৰা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি বজাই এ ৰাম ৰাম বাটচৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি বজাই হে ৰাম ৰাম নামঘৰৰ পদূলি উদুলি মুদুলি নামঘৰৰ পদূলি উদুলি মুদুলি ধূপ ধূনা সুগন্ধি পুৱাই আছে সিংহদ্বাৰে আসন আছে মণিকূটে প্ৰভু আহি কৰি আছে বাস মোৰ বান্ধৈ জয় 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 জগন্নাথ হে ৰাম ৰাম বাটচৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি এ ৰাম ৰাম নামঘৰৰ পদূলি উদুলি মুদুলি নামঘৰৰ পদূলি উদুলি মুদুলি ধূপ ধূনা সুগন্ধি পুৱাই আছে সিংহদ্বাৰে আসন আছে মণিকূটে প্ৰভু আহি কৰি আছে বাস মোৰ বান্ধৈ জয় 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 জগন্নাথ হে ৰাম ৰাম বাটচৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি বজাই ৰাম ৰাম এই ৰাম সিংহ দুৱাৰে আছে নামঘৰ জিলিকা বাটচৰাই আছে আমাকে সকিয়াই এ আহি অভ্যন্তৰে ভকত সকলে কৃষ্ণ কৃষ্ণ বুলি সেৱা বঢ়াই এ ৰাম নিজে হুয়া কৃষ্ণময় আনকো দেখে কৃপাময় ৰজন জনাই নাম লৈ বিঘিনি গুচাই আমাৰ নামঘৰ সবাতোকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া আমাৰ নামঘৰ সবাতোকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া
হয় সমীৰণ ধন্যবাদ আৰু আমাৰ লগত যেহেতু আজি ষ্টুডিঅ'ত আছে হীৰকজ্যোতি শৰ্মা আৰু তেওঁৰ দল আৰু তেওঁলোকে নাম পৰিৱেশন কৰিব সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ হে দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই ও আৰ নাহিকে যা ও আৰ নাহিকে যা হে কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি শুনা হে ৰাম হে কৈলাসত নামৰ ধ্বনি হে শুনা কৈলাসত নামৰ ধ্বনি শুনা ও মহাদেৱ গোসাঁয়ে ও টোকাৰী বজাইছে ও মহাদেৱ গোসাঁয়ে ও টোকাৰী বজাইছে পাৰ্বতীয়ে বজাইছে বিনা কৈলাসত নামৰ ধ্বনি শুনা ৰাম ৰাম গণপতি কান্দিব লাগিছে কাৰ্তিক গণপতি কান্দিব লাগিছে কাৰ্তিক গণপতি কান্দিব লাগিছে কাৰ্তিক গণপতি কান্দিব লাগিছে ও ঘৰত কোনে কোৱে নাই কৈলাসত নামৰ ধ্বনি শুনা হে ৰাম হে কৈলাসত নামৰ ধ্বনি হে শুনা কৈলাসত নামৰ ধ্বনি শুনা ও মহাদেৱ গোসাঁয়ে টোকাৰী বজাইছে পাৰ্বতীয়ে বজাইছে বিনা কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি শুনা হে ৰাম ৰাম মহাদেৱ গোসাঁই
শিৱায়ে টোকাৰি বজাইছে ও পাৰ্বতীয়ে বজাইছে বিনা ও ইঙলা পিঙলা সুষমা সুধমা এনুচাৰি গছি গুণাহৰিয়ে পগলা হোলা মহাদেৱ ভাঙাই পগলা হোলা মহাদেৱ ভাঙাই পগলা হোলা মহাদেৱ ভাঙাই পগলা মহাদেৱ ভাঙাই পগলা হোলা মহাদেৱ ভাঙাই পগলা হোলা মহাদেৱে চাঙৰ ভাঙে মুঠি গুজে মহাদেৱ ও ঘৰতো দেখোৱে নাই মহাদেৱ ভাং খাই পগলা হোলা মহাদেৱ ভাং খাই পগলা হোলা মহাদেৱ ভাং খাই পগলা হোলা মহাদেৱ ভাং খাই পগলা আপোনালোকক পুনৰ নিউজ লাইভৰ এই বিশেষ কাৰ্যসূচীলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু বিশেষকৈ আজি এই অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে যে অসমৰ বিভিন্ন সত্ৰ নামঘৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকসকলে ভগৱানৰ নামেৰে মহিমা মণ্ডিত কৰি তুলিছে আৰু আজি এই শুভ মুহূৰ্তত আহক আমি শুনিবলৈ আগবাঢ়োঁ বিশেষকৈ অসমৰ সকলোৰে পৰিচিত বিশিষ্ট অভিনেত্ৰী লিমা দাসৰ কণ্ঠত এটি গীত আমি সেই গীতটিৰ মাজলৈ আগুৱাই যাওঁ
হয় ভগৱান শ্ৰীকৃষ্ণৰ যি মহিমা তেওঁ যি ধৰণে সমগ্ৰ বিশ্বত যি ধৰণে বিয়পি আছে আৰু তেওঁৰ মহিমাক লৈ যেনেধৰণে ভক্তসকলে আজি সমগ্ৰ নিশা যিহেতু তেওঁলোকে নাম পৰিৱেশন কৰিব উদযাপন কৰিব এই জন্মাষ্টমী শুভক্ষণত আমি এটাই কামনা কৰোঁ যে নিউজ লাইভৰ প্ৰতিজন দৰ্শক অসমবাসী সকলো যেন মংগল হওক আৰু এক শুভ দিন শুভ মুহূৰ্তই যাতে তেওঁলোকৰ জীৱন সদায় বিধৌত কৰি ৰাখক এই মংগল কামনাৰে আজি অনুষ্ঠান আমি সামৰিছোঁ।